যি পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন যদি লাগে জীবন পরিপূর্ণতা যদি লাগে জীবন পরিপূর্ণতা প্রভু যিশুর কাকলে আহা প্রভু যিশুর কাকলে আহা প্রভু যিশুর কাকলে আহা প্রভু যিশুর কাকলে আহা কেবল তেওঁতেই ভৰসা কৰি তুমি ঈশ্বৰৰ সন্তান হবা কেৱল তেওঁতেই ভৰসা কৰি তুমি ঈশ্বৰৰ সন্তান হবা যদি লাগে জীৱন পরিপূর্ণতা পুৰণি জীৱনৰ পংকিলতা দূৰ কৰিব তুমি নতুন হবা তেওঁৰ প্ৰেমৰ বাণী বিলাবলে জ্ঞান বুদ্ধি আৰু সাহস পাবা পুৰণি জীৱনৰ পংকিলতা দূৰ কৰিব তুমি নতুন হবা তেওঁৰ প্ৰেমৰ বাণী বিলাবলে জ্ঞান বুদ্ধি আৰু সাহস পাবা যদি
জয় জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনালোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। নমস্কাৰ। আজিৰ আলোচনাত আমি বাইবেল অধ্যয়নৰ নিৰ্দেশাৱলীৰ কেইটামান নিৰ্দেশৰ বিষয়ে আলোচনা কৰিম। বাইবেলৰ তত্ত্বজ্ঞান লভিবলৈ হ'লে বাইবেলখন কষ্ট কৰি অধ্যয়ন কৰিব লাগিব। কেৱল উপাসনামূলক বাইবেল শিক্ষাত নিৰ্ভৰ কৰি এগৰাকী বিশ্বাসীৰ জীৱন অতিবাহিত কৰাটো সম্ভৱ নহয়। ব্যক্তিগত বাইবেল অধ্যয়নে আপোনাৰ জীৱনক এক নতুন দিশ দিব পাৰে। গতিকে আমি সকলোৱে ঈশ্বৰৰ বাক্য নিয়মীয়াকৈ অধ্যয়ন কৰিব লাগে। আহকচোন ব্যক্তিগত বাইবেল অধ্যয়নৰ অভ্যাসৰ বিষয়ে আজি কিছু নতুন কথা শিকো। মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। বাইবেলৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি কেইটামান অনুষ্ঠানত বাইবেলৰ বিষয়ে আৰু বাইবেলৰ লগত জড়িত কিছুমান বিষয় আলোচনা কৰি আছোঁ। ইতিমধ্যে আমি আগৰ 8টা অনুষ্ঠানত বাইবেলৰ চমু পৰিচয় আগবঢ়ালোঁ আৰু বাইবেল অধ্যয়নৰ ক্ষেত্ৰত আমি পালন কৰিবলগীয়া নিৰ্দেশনা কেইটামানৰ কথাও আমি ইতিমধ্যে যোৱা অনুষ্ঠানত আলোচনা কৰিছিলোঁ। আজিও আমি তেনেধৰণৰ কথা আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰিয় শ্ৰোতা, বাইবেল অধ্যয়নৰ ক্ষেত্ৰত আমি মানিবলগীয়া, আমি পালন কৰিবলগীয়া নিৰ্দেশনা কেইটামানৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। আপোনাৰ হয়তো মনত আছে, তথাপি আকৌ উল্লেখ কৰিছোঁ। প্ৰথমটো হৈছে বাইবেল অধ্যয়ন প্ৰাৰ্থনাৰে আৰম্ভ কৰক। দ্বিতীয়টো হৈছে বাইবেলখন পঢ়ক। তৃতীয় কথাটো হৈছে বাইবেলখন অধ্যয়ন কৰক। চতুৰ্থ নিৰ্দেশনাটো হৈছে বাইবেলখন ধ্যান কৰক। পঞ্চম নিৰ্দেশনাটো হৈছে বাইবেল শাস্ত্ৰৰ ওপৰত আনে কি লিখিছে পঢ়ক। ষষ্ঠ নিৰ্দেশনাটো হৈছে বাইবেলখন মানক। আৰু সপ্তম নিৰ্দেশনাটো হৈছে আপুনি পঢ়া কথা আনক জনাওক। যোৱা অনুষ্ঠানৰ পৰা আমি আলোচনা কৰিছিলোঁ বাইবেল অধ্যয়ন কৰা বিষয়টো। প্ৰিয় শ্ৰোতা, আমি বাইবেলখন পঢ়িলেই নহ'ব, মন দি পেলাই বাইবেলখন অধ্যয়নো কৰিব লাগিব। এবাৰ এটা বাইবেল ক্লাছত এজন ছাত্ৰই অধ্যাপকজনক এই বুলি কৈছিল, মহাশয়, আপুনি আমাক যিটো অংশ পঢ়িবলৈ কাম দিছে, বাইবেলৰ সেই অংশটো অতি নিৰস, বৰ বৰিং। অধ্যাপকজনে খপৰাই উত্তৰ দিলে, তেনেহ'লে সেই শুকান নিৰস অংশটো তোমাৰ কপালৰ ঘাম পেলাই অলপ ভিজাই পেলোৱা। হয় প্ৰিয় শ্ৰোতা, বাইবেলখন সময় দি কষ্ট কৰি অধ্যয়ন কৰিব লাগিব। এইটো আমি মনত ৰাখিবলগীয়া কথা। কিছুমান কথা আছে যিখিনি আমি নিজে অধ্যয়ন কৰি আয়ত্ত কৰিব পাৰোঁ, আৰু তেনেকুৱা কথাবোৰ আমাক ঈশ্বৰৰ আত্মাই জনাই নিদিয়েহি। আমি নিজে কষ্ট কৰি আহৰণ কৰিব পাৰোঁ বাবেই আমাক সেইখিনি কথা পবিত্ৰ আত্মা ঈশ্বৰে জনাই নিদিয়ে। আমি ভাবোঁ পবিত্ৰ আত্মাই এলেহুৱা মানুহক একো নজনায়। আমি ৰাতি শুবলৈ যোৱাৰ আগতে মাত্ৰ অকণমান কেইটামান পাত পঢ়ি জ্যামিতি বা গ্ৰীক নাইবা লগাৰিথিম নিশ্চয় শিকিব নোৱাৰোঁ। কষ্ট কৰিবই লাগিব। ঈশ্বৰৰ বাক্যৰ ক্ষেত্ৰতো তেনেকুৱা কথাই খাটে। আপোনালোকে হয়তো শুনি আচৰিত হ'ব যে আমি উপাসনামূলক বাইবেল পাঠৰ পৰা বেছি লাভ নহয় বুলিহে ক'ব খোজোঁ। ইয়াৰ উদাহৰণস্বৰূপে এজন বিখ্যাত বাইবেল শিক্ষকে এনেদৰে লিখিছিল, মই ইমান দিনৰ অভিজ্ঞতাৰ পৰা এই কথাটো বুজি পাইছোঁ যে বহুত মানুহে অতি বিশ্বাসীভাৱে আৰু নিষ্ঠাপূৰ্ণভাৱে নিয়মিতভাৱে উপাসনামূলক বাইবেল পাঠ কৰি থাকে, কিন্তু তেওঁলোকৰ বহুতেই বাইবেলৰ কথা
বিশেষ একো নাজানে। মই এখন ঠাইত এসপ্তাহৰ বাবে সভা পাতিছিলোঁ আৰু এটা পৰিয়ালত আলহী হৈ আছিলোঁ। প্ৰতিদিনে ৰাতিপুৱা ব্ৰেকফাষ্ট খোৱা সময়ত খোৱা মেজত আমি উপাসনাৰ সময় লৈছিলোঁ। আৰু দুখৰ কথা যে সদায় ব্ৰেকফাষ্ট সাজু হওঁতে অলপ দেৰি হৈছিল আৰু ঘৰৰ ল'ৰা ছোৱালী দুটি স্কুললৈ যাবলৈ দেৰি হৈ যাব ধৰে। খোৱা মেজত বাইবেলৰ পৰা কি পঢ়ে সেইটো ল'ৰা ছোৱালী দুটাই নিশ্চয় বিশেষ মন দিব নোৱাৰিছিল। কিনো পঢ়ে সেইটো নিশ্চয় তেওঁলোকৰ মনত নাথাকিছিল। আনহাতে দেউতাকজনো যিমান পাৰে সোনকালে অফিচলৈ যাবলৈ অধৈৰ্য হৈ পৰে। গতিকে তেওঁ বাইবেল পঢ়া কামটো যিমান সোনকালে পাৰে শেষ কৰিব বিচাৰে। তেওঁ সদায় এনেদৰে কয়, আজি বেছি সময় নাই, গতিকে আমি সকলোৱে জনা শাস্ত্ৰাংশ এটাই আজি মই পঢ়িম। আৰু সঁচাকৈ দেউতাকৰ সময় নাথাকে। তেওঁৰ পঢ়া শেষ নহওঁতেই ল'ৰা ছোৱালী দুটা একেবাৰে বন্দুকৰ গুলী ওলাই যোৱাৰ নিচিনাকৈ বেগাই ওলাই যায়, নহ'লে স্কুলৰ বাছ তেওঁলোকে নাপাব। আৰু দেউতাকেও অতি বেগাবেগিকৈ ওলাই গুচি যায়। মাক থাকি যায় সেই খোৱা কাঁহী বাতিবিলাক ধুবলৈ। আৰু কিনো বাইবেল পাঠ কৰিলে তেওঁ যে শুনিলে তাতো সন্দেহ হয়। সেই পৰিয়ালটোৰ তেনেকুৱা অৱস্থা দেখি মই তেতিয়াই সিদ্ধান্ত কৰিছিলোঁ যে মোৰ পৰিয়ালত মই উপাসনামূলক বাইবেল পাঠৰ নিয়ম নকৰোঁ। মই মোৰ পৰিয়ালৰ সদস্যবোৰক নিজে নিজে বাইবেল পঢ়িবলৈহে সদায় উৎসাহিত কৰি আহিছোঁ। আচলতে প্ৰত্যেকে নিজে নিজে মন দি বাইবেল পঢ়াটোহে বেছি লাভজনক হয়। অৱশ্যে তেনেদৰে পৰিয়ালৰ লোকবিলাক গোট খাই বাইবেল অলপ পঢ়ি প্ৰাৰ্থনা কৰাটো নিশ্চয় একো বেয়া নিয়ম নহয়। কিন্তু বাইবেল জানিবলৈ হ'লে নিজে নিজে মন দি বাইবেলখন পঢ়িবই লাগিব। এতিয়া হয়তো কোনোবাই ক'ব পাৰে, মই ৰাতিপুৱা নহয়, দিনটোৰ কাম শেষ হোৱাৰ পাছতহে উপাসনাৰ সময় লওঁ। তেনেকুৱা মানুহক আমি সুধিব খোজোঁ, আপুনি বাৰু ৰাতি বিচনাত পৰাৰ আগে আগে তেনে উপাসনাৰ সময় লয় নেকি? তেনেহ'লেতো আপোনাৰ এখন ভৰি ইতিমধ্যে বিচনাত উঠিলেই, এটা চকু ইতিমধ্যেই মুঠ খালেই কিজানি, আৰু আপুনি পঢ়িবৰ বাবে শাস্ত্ৰাংশ এটা উলিয়াই লয়। আপুনি তেনেদৰে জানো গণিত শাস্ত্ৰ শিকিব পাৰিব? বা কিবা সাহিত্য জানো আপুনি তেনেকৈ অধ্যয়ন কৰিব পাৰিব? আপুনি তেনেদৰে বাইবেলৰ কথাও শিকিব নোৱাৰে। আপুনি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিব লাগিব। আপুনি সেই সময়ত পঢ়া উচিত যেতিয়া আপুনি সঁচাকৈয়ে সময় দিব পাৰে। যদিহে আপুনি সময় নাপায়, তেনেহ'লে আপুনি সময় উলিয়াই ল'ব পাৰিব লাগিব। দিনটোৰ অন্ততঃ 30 মিনিট বা এঘণ্টা আপুনি বাইবেল অধ্যয়ন কৰাৰ বাবে আছুতীয়াকৈ ৰাখক। আৰু হয়তো আপুনি কামবোৰ ইমান পৰিপাটিকৈ কৰিব নোৱাৰিবও পাৰে। আপোনালোকৰ এই অযোগ্য দাসেও নোৱাৰো অৱশ্যে। তেতিয়াহ'লে হয়তো এদিন 30 মিনিট পঢ়ি, তাৰ পাছদিনা 5 মিনিট মাত্ৰ পঢ়ি, তাৰ পাছদিনা 2 বা 3 ঘণ্টা পঢ়ক। মুঠতে যেনেদৰে আপোনাৰ দৈনিক কামৰ লগত খাপ খায়, তেনেদৰে সময় উলিয়াই আপুনি পঢ়িবই লাগিব। গতিকে আমি কোনো বিশেষ নিয়ম বান্ধি দিব খোজা নাই। কিন্তু এটা কথাই আমি জোৰ দি ক'ব খুজিছোঁ যে প্ৰতিজন লোকেই নিজে বাইবেলখন পঢ়িব লাগিব, অধ্যয়ন কৰিব লাগিব। আৰু ল'ৰা ছোৱালীবোৰক আমি উৎসাহিত কৰিব লাগিব যাতে সিহঁতেও নিজে নিজে বাইবেল পঢ়িবলৈ শিকে। কিছুমান মানুহে ভাবে যে উপাসনামূলক বাইবেল পাঠ তেওঁলোকে আনৰ লগত একেলগে কৰা উচিত। এনেদৰে উপাসনা কৰাটো নিশ্চয় বেয়া কথা নহয়। যদি ঈশ্বৰে আপোনাক তেনেদৰে উদগায়, তেনেহ'লে তেনেদৰে উপাসনামূলক বাইবেল অধ্যয়ন আপুনি কৰি যাব পাৰে। কিন্তু আমি অতি দৃঢ়ভাৱে আপোনাক এটা কথা ক'ব পাৰোঁ যে আপুনি তেনেদৰে 20 বছৰ কৰাৰ পাছতো আপুনি খুব বুদ্ধিমান বাইবেল ছাত্ৰ হ'ব নোৱাৰিব। কাৰণ সমূহীয়াভাৱে বাইবেল পাঠ কৰাৰ লগতে আপুনি নিজে অকলে বাইবেল অধ্যয়ন কৰাটো অতি দৰকাৰী কথা। এইটো আমি মনত ৰখা উচিত। জন ৱেছলিৰ বিষয়ে এই বুলি কোৱা হৈছিল যে
তেওঁ আছিল এখন পুস্তকৰ মানুহ। তেওঁ কিয় এখন পুস্তকৰ মানুহ আছিল বাৰু? তেওঁ ৰাতিপুৱা উঠি 4-5টামান বজাত সদায় বাইবেলখন পঢ়িছিল। 5টা বেলেগ বেলেগ ভাষাত তেওঁ পঢ়িছিল। হয় প্ৰিয় শ্ৰোতা, তেওঁ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিছিল। আমিও ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। বাইবেলৰ অৰ্থ আমি বুজি লোৱাৰ প্ৰয়োজন আছে। বাইবেল অধ্যয়নৰ ক্ষেত্ৰত মানিবলগীয়া চতুৰ্থটো নিৰ্দেশনা হৈছে বাইবেলৰ বিষয়বস্তুক লৈ ধ্যান কৰক। বাইবেলৰ বিষয়বস্তুক লৈ ধ্যান কৰক। ঈশ্বৰে তেওঁৰ লোকসকলক ধ্যান কৰিবলৈ শিকাইছে। ঈশ্বৰে তেওঁৰ নিৰ্বাচিত জাতি ইছৰাইলক এই বিশেষ কামটো কৰিবলৈ আজ্ঞা দিছিল। ইছৰাইলীয়া লোকসকলৰ চকুৰ আগত অনবৰতেই ঈশ্বৰৰ বাক্য থকাটো ঈশ্বৰে বিচাৰিছিল, যাতে তেওঁলোকে ঈশ্বৰৰ বাক্যৰ ওপৰত ধ্যান কৰিব পাৰে। 2 বিৱৰণ 6 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে পাঠ কৰিলে আমি এনেদৰে পঢ়িবলৈ পাওঁ। আৰু আজি মই তোমাক আজ্ঞা কৰা আটাই বাক্য তোমাৰ হৃদয়ত থাকিব লাগে। আৰু তুমি নিজ সন্তানবিলাকক যত্নেৰে সেইবোৰ শিকাবা। আৰু তুমি ঘৰত বহোঁতে বা বাটত যাওঁতে আৰু শুওঁতে বা উঠোঁতে সেইবোৰৰ বিষয়ে কথা বতৰা হ'বা। আৰু তোমাৰ হাতত চিনস্বৰূপে সেইবোৰ বান্ধিবা। আৰু সেইবোৰ তোমাৰ 2 চকুৰ মাজত ভূষণস্বৰূপ হ'ব লাগে। আৰু তোমাৰ ঘৰৰ দুৱাৰৰ খুঁটাত আৰু তোমাৰ বাহিৰৰ দুৱাৰত সেইবোৰ লিখি ৰাখিবা। 2 বিৱৰণ 6 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে পাঠ কৰি দিলোঁ। ঈশ্বৰে এনেদৰে কৈছিল। অতি সুন্দৰ কথা নহয়নে বাৰু? তেওঁ তেওঁলোকক ঈশ্বৰৰ বাক্য দুৱাৰৰ চৌকাঠত লিখি থবলৈ কৈছিল। আন কথাত তেওঁলোকে যিপিনেই ঘূৰে সকলো পিনে ছাইনবোৰ্ড চোৱাৰ নিচিনা চাই থাকিব পাৰিছিল ঈশ্বৰৰ বাক্য। প্ৰিয় শ্ৰোতা, আপুনি যেতিয়া ৰাস্তাৰে গাড়ীৰে যায় প্ৰকাণ্ড প্ৰকাণ্ড ছাইনবোৰ্ডবিলাক নিশ্চয় দেখা পায়। চিগাৰেটৰ বিজ্ঞাপন, মদৰ বিজ্ঞাপন, কাপোৰৰ বিজ্ঞাপন আৰু কত কি। এখনৰ পাছত এখন ছাইনবোৰ্ড আমি দেখিবলৈ পাওঁ, নহয়নে বাৰু? মানুহে কিয় ইমান চিগাৰেট খায় আৰু কিয় ইমান বিলাসী মদ খাব বিচাৰে সেইটো আমি বুজি পাওঁ। কাৰণ তেওঁলোকে অনবৰতেই সেইবোৰৰ বিজ্ঞাপন দেখিয়েই থাকে। ঈশ্বৰেও আচলতে মানুহৰ প্ৰকৃতি জানে। আচলতে মানুহৰ স্বভাৱ ঈশ্বৰেহে ভালদৰে জানে। তেওঁ আমাক ভালদৰে জানে। আৰু সেইকাৰণে তেওঁ তেওঁৰ লোকবিলাকক ঠিক সেইবোৰ ঠাইত ঈশ্বৰৰ বাক্য লিখি ৰাখিবলৈ কৈছিল, যিবোৰ ঠাইত তেওঁলোকে সহজে সেইবোৰ দেখা পায়। তেওঁলোকৰ দুৱাৰৰ চৌকাঠত, তেওঁলোকৰ জপনাত আৰু তেওঁলোকৰ পিন্ধা পোছাকতো তেওঁলোকে সেইবোৰ লিখি ৰাখিছিল। তেওঁলোকে খোজকাঢ়ি গৈ থাকোঁতেও সেইবিলাকৰ বিষয়ে কথা বতৰা পাতিব লাগিছিল। সেই ঈশ্বৰৰ বাক্যৰ ওপৰতে তেওঁলোকে কথা বতৰা পাতিব লাগিছিল যেতিয়া তেওঁলোকে জিৰাবলৈ বহে। তেওঁলোক শুবলৈ বিচনালৈ যাওঁতেও সেই বিষয়ে কথা বতৰা পাতিব লাগিছিল। মুঠতে ঈশ্বৰে তেওঁৰ লোকবিলাকক তেওঁৰ বাক্য ধ্যান কৰিবলৈ কৈছিল। এতিয়া প্ৰশ্ন হ'ল, ঈশ্বৰৰ বাক্য ধ্যান কৰা মানেনো আচলতে কি? ঈশ্বৰৰ বাক্য ধ্যান কৰা মানেনো কি? গীতমালাৰ প্ৰথমটো গীতত এটা বিশেষভাৱে মন কৰিবলগীয়া কথা আমি পাওঁ। শুনিবচোন, গীতমালা 1 নম্বৰ গীতৰ 1 আৰু 2 নম্বৰ পদ আমি পঢ়ি দিম। যি মানুহে দুষ্টবোৰৰ আলচত নচলে, পাপীবোৰৰ পথত থিয় নহয় আৰু নিন্দকবোৰৰ আসনত নবহে, কিন্তু জিহুৱাৰ ব্যৱস্থাত সন্তুষ্ট হয় আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে, সেই মানুহেই ধন্য। গীতমালা 1 নম্বৰ গীতৰ 1 আৰু 2 নম্বৰ পদ।
ধ্যান কৰা মানে কি? ধ্যান কৰা মানে পাগুলি থকা, মনত পেলাই সেই কথাকেই বাৰে বাৰে ভাবি থকা। গৰুৱে ঠিক এনেদৰেই ঘাঁহ পাগুলি খায়। গৰুটো ৰাতিপুৱা ওলাই যায়, নিয়ৰ পৰি সতেজ হৈ থকা ঘাঁহবোৰ এফালৰ পৰা খাই যায়। যেতিয়া সূৰ্যৰ ৰ'দ প্ৰখৰ হয়, বতৰটো গৰম হৈ উঠে, তেতিয়া সেই গৰুটো আহি গছৰ ছাঁত জিৰায়। তেতিয়া গৰুটোৱে কিবা চোবাই থকা যেন আমাৰ চকুত পৰে, আৰু গৰুটোৱেনো কি চোবাই আছে বুলি কোনোবাই আচৰিতো হ'ব পাৰে। কিন্তু তেনেদৰে 1-2 ঘণ্টামান সময় গৰুটোৱে চোবায়। প্ৰিয় শ্ৰোতা, গৰুটোৱে আচলতে ধ্যান কৰে। ৰাতিপুৱা খোৱা ঘাঁহবোৰ আকৌ মুখলৈ উলিয়াই আনে আৰু সেইবোৰ ভালদৰে চোবায়। আচলতে গৰুটোৰ পাকস্থলীটো অলপ বেলেগ ধৰণৰ। প্ৰথমতে খোৱা ঘাঁহখিনি পাকস্থলীটোৰ এভাগত থাকে। সেইবোৰ গৰুটোৱে মুখলৈ আকৌ উলিয়াই আনি আকৌ ভালদৰে চোবায় আৰু তাৰ পাছত পাকস্থলীৰ আনটো ভাগলৈ পঠিয়ায়। তেনেদৰে গৰুৱে এবাৰ খোৱা ঘাঁহকেই আৰু ভালদৰে চোবাই চোবাই খায়। আচলতে আমিও আমাৰ চিন্তা কৰা পদ্ধতিটো তেনেকুৱা কৰা উচিত। আমি ঈশ্বৰৰ বাক্য ল'ব লাগে, পঢ়িব লাগে, আমি দেখা পোৱা ঠাইত সেইবোৰ ৰাখিব লাগে, তাৰ পাছত সেই বিষয়ে চিন্তা কৰিব লাগে, সেইবোৰক ধ্যান কৰি থাকিব লাগে। এজন বিখ্যাত বাইবেল শিক্ষকে এই বুলি লিখিছে, মই প্ৰায়েই শাস্ত্ৰ শিক্ষা প্ৰস্তুত কৰোঁতে বাইবেলৰ পৰা এটা পদ লওঁ আৰু কেইবাঘণ্টাও সেইটোকেই বাৰে বাৰে পঢ়ি থাকোঁ। সেই পদটোৰ বিষয়ে আনে কি কৈছে সেইটোও চাওঁ আৰু সেই পদটোকে কেৱল পঢ়ি থাকোঁ। আৰু সেইদৰে থাকোঁতে অৱশেষত সেই শাস্ত্ৰাংশৰ পৰা নতুন কথা মই জানিব পাৰোঁ। এজন বিখ্যাত বাইবেল শিক্ষকে কৈছিল যে তেওঁ পৰম গীতৰ ওপৰত এটা শিক্ষা শুনি সন্তুষ্ট হোৱা নাছিল। তেওঁ কৈছিল যে তেওঁ সেই চলোমনৰ পৰম গীতটো আকৌ পঢ়িলে, আঁঠু কাঢ়ি প্ৰাৰ্থনা কৰি ঈশ্বৰক অনুৰোধ কৰিলে যাতে সেই পৰম গীতৰ ওপৰত বিশেষ এক জ্ঞান ঈশ্বৰে তেওঁক দিয়ে। সেই কামটো তেওঁ বাৰে বাৰে কৰিলে। আচলতে তেওঁ সপ্তাহৰ পাছত সপ্তাহ, মাহৰ পাছত মাহ তেনেদৰে কৰি থাকিল। অৱশেষত চলোমনৰ পৰম গীত পুস্তকখনৰ পৰা নতুন পোহৰ তেওঁ লাভ কৰিলে। এজন বিখ্যাত বাইবেল শিক্ষকে কৈছিল যে তেওঁ চলোমনৰ পৰম গীতৰ ব্যাখ্যা আগবঢ়াব লাগে, সেই পণ্ডিতজনে আগবঢ়োৱা ব্যাখ্যাৰ সহায় সদায় লয়। 2টা কাৰণত। তেওঁ শুনা আন যিকোনো ব্যাখ্যাতকৈ সেই পণ্ডিতজনে আগবঢ়োৱা ব্যাখ্যাই তেওঁৰ মন আৰু হৃদয় সন্তুষ্ট কৰে। দ্বিতীয়তে, আৰু যিজন ব্যক্তিয়ে এই ব্যাখ্যাটো আগবঢ়াইছে তেওঁ বাক্যখিনি ধ্যান কৰাত যথেষ্ট সময় খৰচ কৰিছে। কিছুমান মানুহে আমাক জনায় যে স্বামীয়ে পথাৰত কাম কৰি থাকোঁতে ৰেডিঅ' যোগে আমাৰ অনুষ্ঠান শুনে আৰু ভাৰ্যাই ঘৰৰ কাম কৰি থাকোঁতে আমাৰ অনুষ্ঠান শুনে আৰু দুপৰীয়া একেলগে ভোজন কৰা সময়ত সেই অনুষ্ঠান যোগে শুনা কথাখিনি স্বামী ভাৰ্যাই আকৌ আলোচনা কৰে। এয়েই আচলতে ধ্যান কৰা কাৰ্য, কথাবোৰ আকৌ পৰ্যালোচনা কৰা কাৰ্য। আনকি অকলে গাড়ী চলাই যাওঁতেও শাস্ত্ৰৰ বিশেষ অংশ এটা লৈ সেইটোৰ ওপৰত চিন্তা কৰি যাব পাৰি, নহয়নে বাৰু? নাইবা বাছেৰে গৈ থাকোঁতেও, ক'ৰবালৈ যাত্ৰা কৰি থাকোঁতেও বাটত বাইবেলৰ কথা চিন্তা কৰি যাব পাৰি, নহয় জানো? প্ৰিয় শ্ৰোতা, আপোনালোকক এটা প্ৰশ্ন কৰিব খোজোঁ। আপোনালোকৰ বহুতেই হয়তো ৰাতিপুৱা উপাসনামূলক বাইবেল পাঠ কৰে, গোটেই পৰিয়ালে একেলগে কৰে। কিন্তু সেই সময়ত পাঠ কৰা শাস্ত্ৰাংশটি বাৰু আপোনালোকৰ কিমানে দিনত পাছত আকৌ এবাৰ চিন্তা কৰি চায়? বহুতো মানুহে পঢ়ে, তাৰ পাছত পাহৰি যায়। আৰু কোনোবাই সেই শাস্ত্ৰাংশৰ প্ৰতি মনোযোগ আকৰ্ষণ নকৰা পৰ্যন্ত সেই শাস্ত্ৰাংশৰ কথা আৰু তেওঁলোকে নাভাবে। আৰু যদিহে তেওঁলোকে ৰাতি পঢ়ে, তেনেহ'লে যিমান পাৰে সোনকালে পঢ়াটো শেষ কৰি লাইট নুমুৱাই বিচনাত জাপ মাৰি পৰি
টোপনি যাব খোজে, পঢ়া কথা পাহৰি যায়, নহয়নে বাৰু? আমাৰ আজিৰ সমাজত ধ্যান কৰা কামটো এটা বিৰল কাম যেন হৈ পৰিল। ধ্যান কৰিবলৈ মানুহ নজনা হৈ গৈছে। সেই অভ্যাস মানুহে হেৰুৱাই পেলাইছে। প্ৰিয় শ্ৰোতা, বাইবেলেই উৰে দিন মোৰ ধ্যানৰ বিষয়, এই বুলি গীৰ্জাত আমি গান গাওঁ। কিন্তু কাৰ্যক্ষেত্ৰত আমি বাৰু কি কৰিছোঁ? চিন্তা কৰি চাওকচোন। আজি এই অনুষ্ঠান যোগে শুনা কথা আপুনি বাৰু আজি আকৌ মনত পেলাবনে? ধ্যান কৰিবনে? আজিৰ পৰাই ধ্যান কৰাৰ অভ্যাস আপুনি কৰিবনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। প্ৰিয়সকল, যদি আপুনি সঁচাকৈ বাইবেল অধ্যয়নৰ অভ্যাস গঢ়ি তুলিব বিচাৰে, তেন্তে তাৰ বাবে আপোনাক এটা সময় আছুতীয়াকৈ ৰাখিব লাগিব, যাতে এই পবিত্ৰ বাক্যবোৰ আমি ধ্যান কৰিবলৈ যথেষ্ট সময় পাওঁ। ছাইনবোৰ্ডত থকা বিজ্ঞাপনে যেনেকৈ আমাক সেই বস্তু পাবলৈ উৎসাহিত কৰে, ঈশ্বৰেও বিচাৰে যাতে তেওঁৰ বাক্যৰ বিজ্ঞাপনে আমাক তেওঁৰ বাক্যৰ ধ্যানৰ প্ৰতি উৎসাহিত কৰক। আৰু সেয়া সম্ভৱ তেতিয়াহে হ'ব যেতিয়া আপুনি এক নিৰ্দিষ্ট সময় তেওঁৰ বাক্যৰ ধ্যানৰ প্ৰতি দিব আৰু তাৰ পাছত পৰ্যালোচনা কৰিব। আপোনাৰ পৰা বিদায় ল'বলৈ সময় হ'ল, কিন্তু অনুষ্ঠানটিৰ শেষত একান্তই বহি চিন্তা অলপ কৰকচোন যে আপুনি বাৰু প্ৰভুৰ বাক্য ধ্যানৰ বাবে এক আছুতীয়া সময় উলিয়াব পাৰিছেনে? অহাবাৰ পুনৰ লগ পোৱাৰ আশাৰে নমস্কাৰ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ যি পবিত্ৰ বাক্য এই সময়তে আমি অধ্যয়ন কৰিলোঁ, এই বাক্যৰ যোগেদি প্ৰভু যিমানসকল দৰ্শকসকল আছে তেওঁলোকে তোমাৰ বাক্যক বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ, আৰু সকলো সময়তে যাতে তেওঁলোকে প্ৰভু তোমাৰ বাক্যক আগত ৰাখি নিজৰ জীৱন যাতে পৰিচালনা কৰি চলিব পাৰে, তেনে আশীৰ্বাদ তেওঁলোকৰ জীৱনত প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ইজৰা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে ঈশ্বৰৰ বাক্য ধ্যান কৰা মানে আচলতে কি বুজায়? অপশ্যন এ, বাৰে বাৰে পঢ়া। অপশ্যন বি, চকু মুদি মনত পেলোৱা। অপশ্যন ডি, মনত পেলাই সেই কথাকেই বাৰে বাৰে ভাবি থকা। অপশ্যন ডি, আলাপ আলোচনা কৰি থকা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।